This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. প্ৰথমতে তোমালোকে Google Chrome টো অন কৰিবা ঠিক আছে Chrome টো অন কৰাৰ পিছত ইয়াতে সাৰ্চ কৰিবা তোমালোকে ITI admission ADMI admission 2025 এনেকে তোমালোকে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পাছত তোমালোকৰ মাজতে যেটো সেকেন্ডত ওলাই গৈছে ITI admission তাতে তোমালোকে ক্লিক কৰিবা ডাইৰেক্ট লিংকটো মই ভিডিওৰ ডেসক্ৰিপচনতে দিয়া থাকিব তোমালোকে তাত ক্লিক কৰিলে তোমালোকে পাই যাবা এই ওয়েবসাইটটোত আহি যাবা যেটো অফিচিয়েল ওয়েবসাইট হয় অকমান সাৰ্ভাৰটো ডাউন মাৰি আছে এই ওয়েবসাইটলে তোমালোকে আহি যাবা যদি নাহে তোমালোকে এবাৰ পেজটো ৰিফ্ৰেশ কৰি দিবা এটা লিখা আছে ৰেজিষ্ট্ৰেচন এন্ড লগইন ফৰ আসাম ITI কাউন্সেলিং 2025 has been start মানে স্টার্ট হৈ গৈছে এতিয়া তোমালোকে কোড ৰেজিষ্ট্ৰেচন কৰিব লাগিব হেতু তোমালোকক দেখাই দিছো ইয়াতে লিখা আছে তললৈ দেখিলে তোমালোকে পাই যাবা ক্যান্ডিডেট এক্টিভিটি বোৰ্ড ইয়াতে লিখা আছে ৰেজিষ্ট্ৰেচন লগইন ফৰ আসাম ITI কাউন্সেলিং 2025 এই অপচনটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে অকন ওয়েট কৰিবা যেটো লোডিং লৈ আছে মই ভিডিওটো একো কাট কৰা নাই ডাইৰেক্ট তোমালোকৰ মাজত বনাই দিছো কাট নকৰাকে অকমান লোডিং হৈ আছে লোডিং হোৱাৰ পিছত ইয়াতে লিখা আছে registered candidate sign in যিখিনি ৰেজিষ্ট্ৰেচন কৰিলে তেওঁলোকে সাইন ইন কৰিব লাগিব তোমালোকে এটো একো কৰিব নালাগে বৰ্তমান তললৈ যাবা ইয়াতে লিখা আছে ফ্ৰেছ ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন যত লিখা আছে ফ্ৰেছ ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন হে তাতে তোমালোকে ক্লিক কৰিবা ঠিক আছে ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এই পেজটো আহি যাব ইয়াতে লিখা আছে I hereby agree to the following terms and conditions খিনি লিখা আছে তোমালোকে হেখিনিত I agree কৰিব লাগিব ঠিক আছে I agree কৰিলে তোমালোকে ৰেজিষ্ট্ৰেচন ফৰ্মখন পুৰাব পাৰিবা ঠিক আছে তাৰ পাছত ইয়াতে লিখিবলৈ কৈছে পাৰ্সোনাল ডিটেইলস ইয়াতে লিখিব লাগিব তোমালোকৰ নামটো ইয়াতে লিখিব কৈছে ক্যান্ডিডেট নেম ইয়াতে ক্যান্ডিডেট নেমটো যি হয় তোমালোকে ক্যান্ডিডেট নেমটো লিখি লবা মই ক্যান্ডিডেট নেমটো লিখিছো তোমালোকে ক্যাপিটালত লিখিবা তেতিয়া ভাল হয় ক্যান্ডিডেট নেমটো মই ধুনীয়াকৈ লিখি দিছো তাৰ পাছত ইয়াতে ফাদাৰছ নেম কৈছে তোমালোকৰ দেউতাৰ নামটো লিখি দিবা দেউতাৰ নামটো কি হয় দেউতাৰ নামটো লিখি দিবা তাৰ পাছত ইয়াতে মাদাৰ্ছ নেমটো কৈছে মাদাৰ্ছ নেমটো কি হয় তোমালোকে মাদাৰ্ছ নেমটো লিখি দিবা ঠিক আছে মই মাদাৰ্ছ নেমটো লিখি দিছো তাৰ পাছত ইয়াতে কৈছে ডেট অফ বাৰ্থ প্ৰথমতে দিব লাগিব তোমালোকৰ ডেটো দিব লাগিব ঠিক আছে তাৰ পাছত দিব লাগিব মান্থ তোমালোকৰ মান্থটো কি হয় মান্থটো দিব লাগিব তাৰ পাছত কৈছে ইয়াৰ মানে কোন চনত তোমালোকে জন্ম লৈছিলা সেই চনটো দিব লাগিব ঠিক আছে ইয়াৰ পাছত ইয়াতে উঠিছে জেন্ডাৰ জেন্ডাৰটো কি হয় তোমালোকৰ মেল হয় নে ফিমেল ওতে উদি আছিল ছোৱালীয়ে কৰিব পাৰে নে নাই ছোৱালীও পাৰে কৰিব মেল আৰু ফিমেল দুটা পাৰে ঠিক আছে তোমালোকে জেন্ডাৰটো সিলেক্ট কৰিলা জেন্ডাৰটো সিলেক্ট কৰাৰ পাছত ইয়াতে তোমালোকৰ কন্টাক্ট ডিটেইলস খিনি আহিছে ইয়াতে 912 এ থাকিবলৈ দিবা ইয়াতে তোমালোকৰ মোবাইল নাম্বাৰটো দিবা ঠিক আছে তোমালোকৰ মোবাইল নাম্বাৰটো দি দিবা মোবাইল নাম্বাৰটো দিয়াৰ পিছত তোমালোকৰ মাজত ইয়াতে আছে ইমেইল আইডি ইমেইল আইডিটো তোমালোকে দি দিবা ঠিক আছে ইমেইল আইডিটো দিয়াৰ পাছত তোমালোকে ইয়াতে লিখা আছে চুজ ইওৰ পাসপোৰ্ট ইয়াতে পাসপোৰ্ট এটা দি দিবা পাসপোৰ্টটো তোমালোকে এনেকে লিখিবা নিজৰ নামটো লিখিবা নিজৰ নামটো প্ৰথমতে ক্যাপিটেল লিবা ক্যাপিটেল লিখি বাকিখিনি স্মল লিখি @123 দিবা যেনেকৈ দিব পাৰিবা নিজৰ নামটো লিখি প্লাই বলে তোমাৰ নামটো বলে ৰাম আৰটো ক্যাপিটেল লিবা ৰাম 123 # তেনেকৈ তোমালোকে লিখিব পাৰা মই স্ক্ৰিনত দেখাই দিম পাসপোৰ্ট বিলাক কেনেকুৱা ধৰণৰ হ'ব লাগে মততে এটা ক্যাপিটেল হ'ব লাগে বাকিখিনি স্মল আৰু কেটামান স্পেশাল ক্যাৰেক্টাৰ @ যেনেকৈ হ্যাশট্যাগ এইখিনি লিখা আছে দিছানে @ দিব পাৰা হ্যাশট্যাগ দিব পাৰা মই স্ক্ৰিনত দেখাই দিম কেনেকুৱা ধৰণৰ পাসপোৰ্ট তোমালোকে ক্ৰিয়েট কৰিব লাগে ঠিক আছে তাৰ পাছত ইয়াতে কৈছে সিকিউৰিটি পিন ভেৰিফিকেশন এটা সিকিউৰিটি পিনটো যেন ইয়াতে দেখিছানে 786572 এই সিকিউৰিটি পিনটো তোমালোকে ইয়াতে দি দিবা সবৰে এটো বেলেগ বেলেগ আহিব বাৰু তাৰ পাছত ইয়াতে তোমালোকে গুটেখিনি ফিল কৰিলা কৰাৰ পাছত তোমালোকে এবাৰ চাই লবা শুদ্ধ হৈছে নে নাই হোৱা তাৰ পাছত ইয়াতে তোমালোকে সাবমিট অপচনত তোমালোকে ক্লিক কৰি দিবা মই ইয়াতে গুটেখিনি ডিটেইলস ফিল কৰি লৈছো মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো পাসপোৰ্টটো ফিল কৰি সাবমিট বুটামত ক্লিক কৰিছো তাৰ পাছত তোমালোকে চাই থাকা মই গুটেখিনি ফিল কৰাৰ পাছত এটা সাবমিট বুটামত ক্লিক কৰিছো তাৰ পাছত এটা লিখিছে ডু ইউ উইশ টু সাবমিট তোমালোকে ইয়েছত ক্লিক কৰিবা ঠিক আছে ইয়েছত ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে তোমালোকৰ এটা লিখা গৈছে এক সেকেন্ডত লিখা আছে ৰিভিউ পেজ বস্তুটো তোমালোকক এবাৰ চাবলে দিছে ঠিক আছে এই পেজটো মানে তোমালোকক এবাৰ চাবলে দিছে কিবা কিবি ডকুমেন্টস তোমালোকে যি ফিল কৰিলা হেখিনি শুদ্ধ হৈছে নে ভুল হৈছে তোমালোকক চাব দিছে যেটো এবাৰ যদি তোমালোকে সাবমিট কৰি দিয়া তেতিয়া তোমালোকে এডিট কৰিব নোৱাৰা যদি ইখিনি কিবা পুৰাওতে যদি ভুল হৈছে তেতিয়া তোমালোকে এই এডিট বুলি যে অপচনটো আছে তাত এডিটত গৈ পেলাই তোমালোকে এখিনি এডিট কৰিব পাৰিবা যেটো মোক গুটেখিনি শুদ্ধ হৈছে শুদ্ধ হোৱাৰ বাবে মই ধুনিয়াকে সাবমিট এন্ড নেক্সটত ক্লিক কৰিম ঠিক আছে সাবমিট এন্ড নেক্সটত মই ক্লিক কৰিছো তাৰ পাছত ইয়াতে তোমালোকৰ মোবাইললে এটা ওটিপি গৈছে এটা ইমেইললে ওটিপি গৈছে সেই ওটিপি কিটা তোমালোকে ইয়াতে ভৰাই দিব লাগিব ঠিক আছে মই ইয়াতে ধুনিয়াকে ভৰাই দিছো ওটিপি কিটা ভৰাই দি পেলাই তোমালোকক দেখাই আছো ইমেইলৰ ওটিপিটো ভৰালো আৰু
মোবাইলৰ OTP-টো ভৰাই লিও যেটো টেক্সট যায় তাৰ পাছত এটা সিকিউৰিটি পিন যে দেখা আছে সিকিউৰিটি পিনটো তোমালোকে ভৰাই দিবা সিকিউৰিটি পিনটো তলতে লিখা আছে তোমালোকে সেম টু সেম ভৰাই দিবা ভুল নকৰিবা তাৰ পাছত ইয়াতে তোমালোকে ভেৰিফাই এণ্ড ফাইনেল সাবমিটত তোমালোকে ক্লিক কৰিবা মই ক্লিক কৰি দিছো ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এই পেজটো লাইভ আছে এতিয়া তোমালোকে কি কৰিব লাগিব জানানে প্ৰথমতে ৰেজিষ্ট্ৰেচন ফৰ্মখন মোৰ কমপ্লিট হৈ গল ৰাইট চিন আহি গল তাৰ পাছত পুৰাব লাগিব এপ্লিকেশন ফৰ্মখন পুৰাব লাগিব নাই পুৰা কাৰণে ইনকমপ্লিট দেখাইছে তাৰ পাছত কোৱালিফিকেশন ডিটেইলছ খিনি পুৰাব লাগিব তাৰ পাছত কন্টাক্ট ডিটেইলছ খিনি পুৰাব লাগিব তাৰ পাছত আপলোড ডকুমেন্টছ এণ্ড ইমেজ তোমালোকে ডকুমেন্টছ এণ্ড ইমেজ খিনি দিব লাগিব তাৰ পাছত তোমালোকে ফাইনেল সাবমিট কৰিব লাগিব তোমালোকে চাইছোৱা কেনেকৈ পুৰাব লাগে মই ধুনিয়াকৈ শিকাই দিম যদি তোমালোকে চেনেলটো নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আইটিআই সম্পৰ্কত বহুতখিনি ভিডিও আহি আছে কেনেকৈ তোমালোকে মেৰিট লিষ্ট চেক কৰিবা কেনেকৈ কাউন্সেলিং হ'ব তোমালোকৰ গভৰ্ণমেণ্ট খিনি কি আছে এ টু জেড ভিডিও আহিছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা লগতে চাকৰি সম্পৰ্কীয় ভিডিওটো আহিয়ে থাকে ঠিক আছে তাৰ পাছত তোমালোকে ইয়াতে লিখা আছে ফিল এপ্লিকেশন ফৰ্ম যেটো লিখা আছে ফিল এপ্লিকেশন ফৰ্মত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে এইখিনি ডিটেইলছ খিনি পুৰ কৰিব লাগিব যিখিনি ফিল হৈছে ফিল থাকিবলৈ দিবা তাৰ পাছত এটা হৈছে নেশনালিটি তোমালোকে পুৰাব লাগিব ইণ্ডিয়ান ঠিক আছে তাৰ পাছত ডমিসাইল ষ্টেট তো দিব লাগিব তোমালোকে আসাম ঠিক আছে ৰিলিজিয়নটো দিব লাগিব তোমালোকে হিন্দু হয় নে ইছলাম হয় নে সিকিম হয় নে শিখ হিন্দু হয় নে ইছলাম হয় নে শিখ হয় নে খ্ৰীষ্টিয়ান হয় নে এখিনি গুটেই দিবা যেটো হিন্দু কাৰণে আমি হিন্দু দিছো তাৰ পাছত এতে কাষ্টটো দিছে ক্যাটাগৰী মানে আছে তোমালোকৰ কাষ্টটো তোমালোকৰ জেনাৰেল হয় নে এসসি হয় নে এসটিপি হয় নে এসটিএইচ হয় বা ওবিসি তাৰছত ওবিসি হয় যেটো কাষ্ট হয় তোমালোকে হে কাষ্টটো দি দিবা যেটো মোৰ কাষ্টটো ওবিসি কাৰণে মই ওবিসি সিলেক্ট কৰিছো তাৰ পাছত এতে দিছে সাব ক্যাটাগৰী ডিটেইলছ ইয়াতে কৈছে সিলেক্ট এনি ওয়ান সাব ক্যাটাগৰী ফ্ৰম দা লিষ্ট তোমালোকৰ কাষ্টটো কি হয় মানে সাব ক্যাটাগৰীটো কি হয় চোৱা এতিয়া ওবিসি বুলি কলে মানে বহুত থাকে মৰাণ থাকে মটক টাইহম সুটিয়া কুছ ৰাজবংশী হে আছে যেটো আমাৰ সুটিয়া কাৰণে সুটিয়া দিছো এতিয়া যদি মই কাষ্টটো যদি তোমালোকৰ জেনাৰেল দিও জেনাৰেল দিলে সাব কাষ্ট দিবলে আহিছে দুটা অপচন আছে ইকোনমিক্যালি উইকাৰ সেকশন ইডব্লিউএছ আৰু নট এপ্লিকেবল জনে জেনাৰেল হয় তেওঁলোকৰ ওচৰত যদি ইডব্লিউএছ সাৰ্টিফিকেট আছে তেন্তে তোমালোকে ইকোনমিক্যালি উইকাৰ সেকশনত তোমালোকে ক্লিক কৰিব পাৰা ঠিক আছে যাৰ ইডব্লিউএছ সাৰ্টিফিকেট আছে ইকোনমিক ভাবে তেওঁলোকে উইকাৰ হয় তেওঁলোকে ইডব্লিউএছ টো সিলেক্ট কৰিবা তেতিয়া তোমালোকে ইডব্লিউএছ সাৰ্টিফিকেট দিব লাগিব আৰু গুটেখিনি কাষ্টৰ বাবে কৰি দিছো কাৰণ সবৰে বিভিন্ন ধৰণৰ কাষ্ট হয় এবা আহিলে জেনাৰেলটো কইলো তাৰ পিছত হ'ব এসসি কাষ্টৰ বাবে তোমালোকৰ সাব ক্যাটাগৰীটো নাথাকে ইয়াতে দিবলে নাই আহা তাৰ পাছত আছে এসটিপি বাবেও তোমালোকৰ সাব ক্যাটাগৰীটো নাই আহা তাৰ পাছত এসটিএইচৰ বাবে সাব ক্যাটাগৰীটো নাই আহা ঠিক আছে অকল ওবিসি খিনি বা এমওবিসি খিনিহে আহিছে বা জেনাৰেল খিনি আহিছে আমাৰ সুটিয়া হয় কাৰণে সুটিয়া দিছো কিছুমানৰ কুছ হ'ব পাৰে কুছ ৰাজবংশী তেনেকা দিব পাৰে দুটা যদি একেলগে আছে কুছ বা ৰাজবংশী যিকোনো এটা হয় তেতিয়া তোমালোকে হেতুৱে সিলেক্ট কৰিবা কুছ বা ৰাজবংশী এই অপচনটোৱে তোমালোকে সিলেক্ট কৰিবা কিছুমান ওবিসি থাকে যেনেকে টি গাৰ্ডেন লেবাৰ থাকে যিখিনি চাহ জনগোষ্ঠীয় লোক থাকে তেওঁলোকে টি গাৰ্ডেন লেবাৰটো সিলেক্ট কৰিবা যদি ইয়াৰ ভিতৰত তোমালোকৰ যদি সাবকাষ্টটো নাই তেন্তে তোমালোকে আদাৰ্স দিবা ঠিক আছে তোমালোকৰ ভিতৰত যদি ইয়াৰ ভিতৰত লিষ্টৰ ভিতৰত তোমালোকৰ যদি কাষ্ট সাবকাষ্টটো নাই তেন্তে তোমালোকে আদাৰ্স দিবা যেটো আমাৰ আছে কাৰণে সুটিয়া দিছো আৰু ওবিসিত বহুত আহোম থাকে তেওঁলোকে টাই আহোম দিব ঠিক আছে তাৰ পাছত এতে হৰিছে ফিজিক্যালি হ্যান্ডিক্যাপ মানে হয় নেকি তুমি যদি হয় ইয়েস দিবা যদি নহয় নো দিবা যিখিনি শাৰীৰিকভাৱে সক্ষম হয় ফিজিক্যালি হ্যান্ডিক্যাপ হেকিনি ইয়েস দিবা নহলে নো দিবা তাৰ পাছত হচ্ছে আদাৰ ইনফৰমেশন লিগেল গাৰ্জেন ইন কেস নট এপ্লিকেবল প্লিজ এন্টাৰ যদি তোমালোকৰ ওচৰত যদি পেৰেন্টস তা মা দেউতা নাই তেন্তে তোমালোকে গাৰ্জেনৰ নাম দিব পাৰা তোমালোকে হেতু খালি ৰাখি দিবা যাৰ গাৰ্জেন নাই মাক দেউতাক নাই তেওঁলোকে গাৰ্জেনৰ নাম দিব লাগিব যেনেকৈ তোমালোকে কোনবা আইতাই চাই খুৰাকে চাই তেনেকুৱা ধৰণৰ নামবিলাক দিব লাগিব ঠিক আছে যি গাৰ্জেন হয় তাৰ পিছত আছে ফ্যামিলি এনুৱেল ইনকাম তোমালোকৰ বাৰ্ষিক আয় কিমান ইয়াতে কেবাটাও দিছে অপচন ইয়াতে লিখা আছে আপ টু 2.5 লাখ মানে 2.5 লাখৰ ওপৰ 5 লাখৰ ওপৰ 8 লাখৰ ওপৰ মোৰ দেন 8 লাখতকৈ বহুত বেছি ওপৰ তাৰ তোমালোকৰ মই ৰেকমেন্ড কৰিম যেন আপ টু তোমালোকে 2.5 লাখ টো সিলেক্ট কৰিলে বেছি ভাল হ'ব চাকৰিয়াল বিলাকৰ আপ টু 5 লাখ গুছি যায় আৰু আপ টু 8 লাখ গুছি যায় যিখিনি বিপিএল শ্ৰেণী হয় মধ্যবিত্ত হয় তেওঁলোকৰ 2.5 লাখতে থাকে মানে হেতু কাৰণে 2.5 লাখ তোমালোকক দেখাইছো ইয়াতে কৈছে হাইয়েষ্ট কোৱালিফিকেশন তোমালোকৰ হাইয়েষ্ট কোৱালিফিকেশন কি হয় তোমালোকৰ হাইয়েষ্ট কোৱালিফিকেশন ক্লাস 8 10th 12th ডিপ্লোমা গ্ৰেজুৱেচন
যদি তোমালোকে ক্লাছ 8 ৰ অষ্টম শ্ৰেণী পাস কৰিছা 8 পাস কৰিছা তেন্তে 8 দিবা যদি তোমালোকে HSLC পাস কৰিছা 10 পাস কৰিছা 10 দিবা যদি তোমালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিছা হায়াৰ সেকেন্ডাৰী 12 দিবা যদি তোমালোকে ডিপ্লোমা পাস কৰিছা ডিপ্লোমা দিবা যদি তোমালোকে গ্ৰেজুৱেট হয় তেতিয়া তোমালোকে গ্ৰেজুৱেট দিবা যেহেতু এতিয়া যিখন ফৰ্মখন পুৰাই দিছো বহুতে তোমালোকৰ 10 টো দিয়ে বা 11 10 বা 12 সিলেক্ট কৰিব মেট্ৰিক পাস কৰা আৰু হায়াৰ সেকেন্ডাৰী পাস কৰা কিনিয়ে বিশেষকে পুৰাইছে কব গলে বহুতে 12 ৰ বাবে পুৰাইছে যিকিনে বা হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে বেছিভাগ পুৰাইছে মই চাব গলে যেহেতু মই 12 দি দিছো তোমালোকৰ যদি 8 পাস কৰিছা 8 পাছত দিবা 10 পাস কৰিলে 10 পাস দিবা 12 পাস কৰিলে 12 পাস দিবা মই 12 পাস কৰিছো কাৰণে 12 পাস দেখাই দিছো তাৰ পিছত 7 নেক্সটত তোমালোকে ক্লিক কৰিবা 7 নেক্সটত ক্লিক কৰাৰ পিছত ডু ইউ উইশ টু সেভ হৈছে ইয়াতে তোমালোকে ইয়েছত ক্লিক কৰিবা ইয়েছত ক্লিক কৰাৰ পাছত ইয়াতে লিগেল গাৰ্ডিয়ানটো দিবই লাগিব ঠিক আছে যদি নাই নো দিবা মই যে কৈছিলো দিব নালাগে বুলি এটো যদি নাথাকে এনে দিব লাগিব যিখিনি তোমালোকে পুৰাইছা তাত যদি কিবা যদি থাকি গৈছে তেতিয়া ৰিকুৱেন্ট বুলি ৰঙাকে আহি যাব ঠিক আছে মই এটো নাই কাৰণে এনে দিললো ইয়াতে লিখা আছে ইন কেস নট এপ্লিকেবল তাৰ পাছত ইয়াতে লিখা আছে ক্লাছ 8 or equivalent details available choice will be vary based on your subject selection please refer এগুলো দিয়া আছে তোমালোকে ইউ ফিল এট 5 ইনভেস্টিগেশন কৰি প্লাস সোয়া গল যেন ইয়াতে দিছে দুটা অপচনে দিছে মানে আইটিআই টো তোমালোকে 8 পাস আৰু 10 পাস হলে আবেদন কৰিব পাৰিবা 12 ৰ বা ডিগ্ৰী একো মাৰ্কশিট বা মাৰ্কস খিনি এন্ট্ৰি কৰিবলৈ অহা নাই কিন্তু ইয়াতে ক্লাছ 8 ৰ আৰু 10 ৰ হে দিছে যেহেতু এটো যদি মই সিলেক্ট কৰো 8 ৰ টো সিলেক্ট কৰিলে মানে তোমালোকৰ গুটে 8 ৰ সাবজেক্ট খিনি দিবলৈ আহিব গুটে সাবজেক্ট খিনি দিবলৈ আহিব যদি তোমালোকৰ ওচৰত বলে 8 ৰ মাৰ্কশিটখন আছে তেন্তে তোমালোকে এখিনি পুৰাবও পাৰা বা নুপুৰালেও একো নহয় সাগে যেহেতু মই এই অপচনটো যদি টিক নকৰো ক্লাছ 10 ৰ যদি টিক কৰো তেতিয়া এখিনি পুৰাবলৈ আহিব যে মেট্ৰিকৰ মাৰ্কশিট সবৰে ওচৰতে আছে अवेलेबल আছে তেওঁলোকে এই সাবজেক্ট খিনি নাম ধুনিকে দিব পাৰিব তাৰ পাছত আৰু পাসিং ইয়াৰ মেক্স মাৰ্কস অবটেন গুটেখিনি ডিটেইলছ দিব পাৰিব 10 পাস কৰিছে তেওঁলোকে এই মাৰ্কস খিনি পুৰাবা জুনে জুনে অকল 8 পাস কৰিছে তেন্তে তোমালোকে 8 পাসৰ খিনি পুৰাবা যদি তোমালোকে বিচৰা দুই খিনি পুৰাব তেন্তে পুৰাই লবা বেছি কনফিউজ নকৰো যদি তোমালোকে হায়াৰ সেকেন্ডাৰী পাস বা মেট্ৰিক পাস তেতিয়া তোমালোকে এই টিক অকল ক্লাছ 10 ৰ খিনি পুৰালো হ'ব অকল ক্লাছ 10 ৰ খিনি যদি বলে পেজটো সেভ নহয় তেন্তে তোমালোকে ক্লাছ 8 ৰ টো পুৰাব লাগিব যদি তোমালোকৰ ওচৰত 8 ৰ মাৰ্কশিটখন আছে তেন্তে তোমালোকে পুৰাই দিব পাৰিবা যদি 8 ৰ মাৰ্কশিটখন নাই তেন্তে ক্লাছ 10 ৰ অপচনটো সিলেক্ট কৰা অকল মই ক্লাছ 10 ৰ অপচনটোকে সিলেক্ট কৰিম পাসিং ষ্টেটাসটো তোমালোকৰ দিম পাস পাসিং ইয়াৰ কোন চনত পাস কৰিছিলা পাসিং ইয়াৰটো মই দি দিছো জুন চনত পাস কৰিছা তোমালোকে পাসিং ইয়াৰ দিবা ঠিক আছে তাৰ পিছত এটা সাবজেক্ট কিনি দিবলৈ আহিছে নেম সাবজেক্ট কি আছিল সাবজেক্ট আছিল বলে ম্যাথছ পাসিং ষ্টেটাসটো পাস ম্যাক্স মার্কস কিমান মার্কস আছিল 100 আছিল 100 দিবা কিমান মার্কস পাইছিলে হেতু দিবা তাৰ পাছত তোমালোকৰ আকৌ সিলেক্টত যাবা তাৰ পিছত তোমালোকৰ কি আছিল সাবজেক্টটো তোমালোকে এটা সাৰ্চ কৰিব পাৰিবা তোমালোকৰ বলে আসামিজ আছিল আসামিজত সিলেক্ট কৰিবা আসামিজ এই আসামিজ বুলি অপচনটো যে আছে আসামিজত সিলেক্ট কৰিবা ইটো নহয় হা আৰু ইয়াতে তোমালোকে 5 বুলি দিবা তাৰ পাছত ইয়াতে তোমালোকৰ ম্যাক্স মাৰ্ক দিবা 100 আসামিজত কিমান পালা আসামিজৰ মাৰ্কটো দিবা তাৰ পিছত এ সিলেক্টত যাবা আসামিজ ম্যাথছ আসামিজ তাৰপিছত সায়েন্স বলে সায়েন্সত কিমান আছিল সায়েন্স দিবা সায়েন্সটো তোমালোকে সায়েন্স বুলি এনেকে লিখিলে নহব জেনাৰেল সায়েন্স এটো জেনাৰেল সায়েন্স বুলি কয় ন জেনাৰেল সায়েন্স বুলি মাৰিবা তাৰ পিছত তোমালোকে পাস নে ফেল হেতু দিবা পাস ফেল হেতু নকোৱা বাৰু ম্যাক্স মার্কস হ'ব 100 মার্কস অফ 10 কিমান পাছলা হেতু দিবা যিমান পাইছা আৰু তাৰ পাছত তোমালোকৰ কি আছে যি সাবজেক্ট আছিল গুটেখিনি দিবা বলে তোমালোকৰ আছিল কি আছিল আৰু ম্যাথ সায়েন্স সোশ্যাল সায়েন্স এখিনি মেট্ৰিকৰ খিনি কৈছে সোশ্যাল সায়েন্স আছিল কিছুমানৰ সোশ্যাল ষ্টাডিজ থাকিব পাৰে হেতু বেলেগ কৰা যাৰ যাৰ যি সাবজেক্ট আছে মাৰ্কশিটখন মুখাগত উলিয়াই লবা আৰু ধুনিয়াকে ডিটেইলছ খিনি পুৰ কৰি গৈ থাকিবা ঠিক আছে তাৰ পাছত আৰু এটা আছিল ম্যাথছ আসামিজ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স কিছুমানৰ হিন্দী থাকিব পাৰে বা জিওগ্ৰাফি থাকিব পাৰে হিন্দী অপচনটো আছে নে আছে হিন্দী ইলেক্টিভ ঠিক আছে যেটো ইলেক্টিভ লিখা আছে তোমালোকে যাৰ যাৰ হিন্দী ইলেক্টিভ আছিল তেওঁলোকে হিন্দী ইলেক্টিভ দিবা ঠিক আছে আৰু জিওগ্ৰাফি থাকে ন জিওগ্ৰাফি ই টু দিবা ঠিক আছে মানে ইলেক্টিভ জিওগ্ৰাফি ইলেক্টিভ কিমান পাস কৰিছিলা ফেল কৰিছা হেতু দিবা কিমান মার্কস পাইছিলা মানে কিমান মার্কস পাইছিলা নহয় ম্যাক্স মার্কস কিমান আছিল হেতু দিবা আৰু কিমান পাইছিলা হেতু দিবা তাৰ পিছত তোমালোকে 7 নেক্সটত ক্লিক কৰিবা আৰু যদি কিবা যদি সাবজেক্ট আছিল
1 2 3 4 5 পাঁচটা সাবজেক্ট আছে আৰু কি থাকি গৈছে আৰু তোমালোকৰ ইংলিশটো থাকি গৈছে তেতিয়া এড সাবজেক্টত তোমালোকে ক্লিক কৰিব পাৰা ইংলিশ বুলি ইয়াতে সাৰ্চ এড সাবজেক্ট কৰি লবা তাৰ পিছত তোমালোকে ইয়াতে ইংলিশ বুলি লিখি দিবা ঠিক আছে ইংলিশ মানে ছটা সাবজেক্ট যে ইংলিশত তোমালোকে পাস কৰিছা ইংলিশত বোলে তোমালোকে কিমান পাইছিলা হেতু দি দিবা ইংলিশত পাইছিলা যেনে তেনে বোলে 30 পাইছা দি দিবা তাৰ পাছত ইয়াতে ছটা হৈ গল ম্যাথছ আসামিজ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স জিওগ্ৰাফি ইলেক্টিভ আৰু ইংলিশ ছটা সাবজেক্ট হৈ গল ন 600 মাৰ্কৰ ইয়াতে আহি গৈছে ম্যাক্স মাৰ্ক 600 মাৰ্কস অফ 10 394 আহি গৈছে আৰু পাৰ্সেন্টেজটো অটোমেটিক বনি গৈছে ঠিক আছে তোমালোকে যদি এটা সাবজেক্ট মিস কৰি দিয়া তেতিয়া হলে নহব কিন্তু ইয়াতে কাৰণ তোমালোকৰ মাৰ্কশিটখনৰ 6টা সাবজেক্ট আছে যেতিয়া 6টা সাবজেক্টে দিব লাগিব তোমালোকে এই এড সাবজেক্ট বুলি যে অপচনটো আছে সেই এড সাবজেক্টত গৈ পেলাই ইংলিশটো তোমালোকে এড কৰি দিব পাৰিবা ইংলিশ বুলি নহয় তোমালোকে যেটো সাবজেক্ট থাকি গৈছে হেতু দি দিবা ইয়াতে সাৰ্চ কৰিব পাৰি ন তাৰপিছত 7x ত তোমালোকে ক্লিক কৰিবা তাৰপিছত তোমালোকে ইয়েছত ক্লিক কৰিবা ইয়েছত ক্লিক কৰাৰ পাছত তোমালোকৰ আহি গৈছে এড্ৰেছখিনি ফিল কৰিব ঠিক আছে ইয়াতে কৈছে ইয়াতে তোমালোকে ভিলেজ নেমটোকে দি দিবা ঠিক আছে ভিলেজ নেমটো তোমালোকে দি দিবা ভিলেজ নেমটো কি হয় তোমালোকে দি দিবা তোমালোকে নিজৰ ভিলেজ নামটো দি দিবা ঠিক আছে ভিলেজ নেমটো দিয়াছ সাব লোকেলিটি কলোনি পুলিশ ষ্টেচনখন দিলে বেছি ভাল পাবা তোমালোকে পুলিশ ষ্টেচনখন দি দিবা তাৰপিছত লোকেলিটি সিটি টাউন ভিলেজ পোষ্ট অফিস ইয়াতে তোমালোকে পোষ্ট অফিসটো দিব পাৰা লোকেলিটি দিব পাৰা সিটি দিব পাৰা টাউন দিব পাৰা ভিলেজ দিব পাৰা পোষ্ট অফিস যি মন যায় তাকে দিবা মই পোষ্ট অফিসটো দিব মন গৈছে কাৰণে মই পোষ্ট অফিসটো দি দিছো ঠিক আছে কাউন্টি দিবা তোমালোকৰ ইন্ডিয়া ঠিক আছে তাৰ পাছত ইয়াতে আহি গৈছে ষ্টেট দিবা তোমালোকে আসাম তোমালোকক বহুত ধুনিয়াকৈ মই শিকাই আছো যেনেকৈ শিকাইছো তেনেকৈ তোমালোকে ফিল কৰিবা একো ভুল নকৰিবা আৰু যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা তোমালোকৰ বাবে ইমান ধুনিয়াকৈ মই ভিডিওটো মেকিং কৰিছো তাৰ পাছত ইয়াতে অল্টাৰনেটিভ মোবাইল নাম্বাৰ এটা দিছে অপচনেল হয় তোমালোকে দিবও পাৰা নিদিবও পাৰা অপচনেল যিখিনি অপচনেল আছে সেইখিনি মই ফিল কৰি নাথাকো বহুত দীঘল হ'ব ভিডিওটো তাৰ পাছত পাৰ্মানেন্ট এড্ৰেছ ইয়াতে সেম এজ correspondence address যদি এড্ৰেছটো তোমালোকৰ সেম হয় তেন্তে তোমালোকে ইয়েস কৰিবা তাৰ পাছত 7x ত তোমালোকে ক্লিক কৰিবা আৰু ইয়াতে ইয়েস কৰিবা ঠিক আছে ইয়াতে কৰাৰ পাছত তোমালোকৰ এটা ডকুমেন্টছ খিনি দিব লাগিব চোৱা ডকুমেন্টছ কি বিচাৰিছে তোমালোকক মই কৈছো প্ৰথমতে কৈছে ফটোগ্ৰাফ মানে তোমালোকৰ পাসপোৰ্ট সাইজৰ ফটো কপি লাগিব এতে ডকুমেন্ট ফৰমেটটো লিখা আছে মেক্স সাইজ মানে মিনিমাম সাইজ 20 KB আৰু মেক্স সাইজ 50 KB মানে তোমালোকৰ ফটোখন আন্ডাৰ 40 35 50 হিমানত হ'ব লাগিব 20ৰ তলত হ'ব নালাগিব যেনে 10 15 19 তেনেকুৱা কেবিত হ'ব নালাগিব তোমালোকে ফটোখন 50 KB ভিতৰত কৰিবা 40 30 45 মানে জিমানৰ ভিতৰত মানে 20ৰ আৰু 50ৰ ভিতৰতে কৰিবা সো তোমালোকে কেনেকৈ কৰিবা তোমালোকে কৰিবলৈ হলে গুগল যাবা গুগল গৈ পেলাই এটা সাৰ্চ কৰিবা হাই টু লো pdf এনেকৈ সাৰ্চ কৰিবা তাৰ পিছত তললৈ যাবা তললৈ গৈ তোমালোকক তো মজা এটা ওয়েবসাইট দি দিছো মই এটা লিখা আছে বিগ pdf লিংক টু ভিডিও ডেসক্ৰিপচনত দিব বিগ pdf ৰিডিউস pdf ফাইল এটো বহুত মজা হয় মানে তোমালোকে বিগ pdf ত যাবা তাৰ পিছত ইয়াতে যাবা ইমেজ টুল ইয়াতে তোমালোকে গলে pdf সিলেক্ট হৈছে এটো নহয় ইমেজ টুলত যেতিয়া যাবা এটা লিখা আছে কম্প্ৰেছ ইমেজ ইয়াত যাবা ঠিক আছে আৰু এটো কাটি দিবা সিলেক্ট ইমেজত যাবা তাৰ পিছত তোমালোকে এখন ফটো সিলেক্ট কৰি লোৱা মোসৰ ফটোটো নাই মই এখনকে দিছো এক্সাম্পল হিচাপে এই ফটোখন ওপেন কৰিলো ওপেন কৰাৰ পিছত এখন ফটোখনৰ সাইজ কিমান আছিল 435 নিউ সাইজটো গল 188 তেতিয়া তোমালোকে সাইজটো কম্প্ৰেছ কৰিবা এটো জিমানে বহাবা সাইজটো ইমানে কৰিব কম্প্ৰেছত যাবা এখন গল 65 মোক এতিয়া লাগে 35 বা 50 ভিতৰত লাগে আন্ডাৰ 50 কম্প্ৰেছত যাবা হৈ গল নে 22 KB হৈ গল এটা ডাউনলোড কৰি লবা সিম্পল এটো হৈ গল 22 KB ফটোখন এনেকৈ 22 KB ত বনাই লবা ঠিক আছে এটো হৈ গল তাৰ পাছত পোৰ্টেলটো তেনেকৈ আপডেট কৰিবা এটা চুজ ফাইলত যাবা চুজ ফাইলত যোৱাৰ পাছত তোমালোকে যত ফটোখন ডাউনলোড হৈছে তাত যাবা এটো ওপেন তোমালোকে ফটোখন দিবা তাৰ পাছত ইয়াতে প্ৰিভিউ এণ্ড আপলোডত তোমালোকে ক্লিক কৰিবা প্ৰিভিউ এণ্ড আপলোডত ক্লিক কৰাৰ পাছত তোমালোকৰ এটা লিখিছে ফাইল নেম উইথ মাল্টিপল এক্সটেনশন .r চোৱা এই এনেকৈ তোমালোকে যেটো এইখিনি দেখিছা হোৱাটসঅ্যাপ কিবা কিবি হেবিলাক নহব তোমালোকে ধুনিয়াকৈ ফাইল নেমটো লিখি লবা ঠিক আছে মই ফাইল নেমটো ধুনিয়াকৈ লিখি লৈছো ভিডিওটো একো কাট নকৰো নহলে তোমালোকে একো বুজি নাপাবা তোমালোকে ফাইল নেমটো লিখি লবা ধুনিয়াকৈ ৰিনেম কৰিব পাৰিবা নহয় তোমালোকে ইয়াতে PHOTO ফটো বুলি সিম্পলকৈ লিখি লবা ঠিক আছে ফটো বুলি সিম্পলকৈ লিখি লবা তাত ডট শট কিবা থাকিলে নহব আকৌ চুজ ফাইলত গলো ফটোত গলো ওপেনত গলো প্ৰিভিউ এণ্ড আপলোডত আকৌ ক্লিক কৰিলো তাৰপিছত ইয়াতে ডকুমেন্ট
প্ৰিভিউ তাৰপিছত ইয়াতে তোমালোকে সেভত ক্লিক কৰিবা এনেকৈ আহি যাব তাৰপিছত সেভত ক্লিক কৰিবা ঠিক আছে সেভত ক্লিক কৰিলো মোৰ হৈ গৈছে ইয়াতে তোমালোকে ক্লিক হিয়াৰ ফৰ ভিউ এটো ক্লিক কৰিলে তোমালোকে বস্তুটো চাব পাৰা আৰু কেনসেল এটো পুৰণ চিন মাৰিলো ফটোখন আপলোড হৈ গৈছে ঠিক তেনেদৰে তোমালোকে ডেট অফ বাৰ্থ সাৰ্টিফিকেট খনৰ প্ৰয়োজন হ'ব বাৰ্থ সাৰ্টিফিকেটখন দি দিবা যাৰ যাৰ বাৰ্থ সাৰ্টিফিকেট নাই তেওঁলোকে আধাৰ কাৰ্ড দিব পাৰা নতুবা তোমালোকে মেট্ৰিকৰ এডমিট কাৰ্ডটো দিব পাৰা সবতছে বেষ্ট মেট্ৰিকৰ এডমিট কাৰ্ডটো ইয়াতে একো মেনশন কৰা নাই এটো আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট নাথাকিলে ইয়াৰ বিকল্প ব্যৱস্থা কি আছে কিন্তু তোমালোকে মেট্ৰিকৰ এডমিট কাৰ্ডটো দিলেও হৈ যাব যোৱাবাৰ তেনেকৈ হৈ গৈছিলে কাৰণে তোমালোকক কৈছো যাৰ যাৰ বাৰ্থ সাৰ্টিফিকেট আছে বাৰ্থ সাৰ্টিফিকেট দিবা নতুবা আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট দিবা নতুবা তোমালোকে মেট্ৰিকৰ এডমিট কাৰ্ডটো দিবা ঠিক আছে এনেকৈ তোমালোকে ডকুমেন্টটো আপলোড কৰিবা যেনেকৈ কৰিছিলো এটো সাইজটো পিডিএফত লাগিব ঠিক আছে পিডিএফ এটো লাগিব তোমাৰ 20 ৰ পৰা 200 KB ভিতৰত লাগিব ঠিক আছে এনেকৈ তোমালোকে এই পেজটোলে যদি আকৌ যদি যোৱা পিডিএফটো তোমালোকৰ যদি সাইজটো বাঢ়ি আছে তোমালোকে আকৌ তেনেকৈ সাইজটো কমাব পাৰিবা এটা সাৰ্চ কৰিবা বিগ পিডিএফ বুলি সাৰ্চ কৰিবা প্ৰথমতে আহিছে বিগ পিডিএফ ওয়েবসাইটৰ নাম বিগ পিডিএফ এটা প্ৰথমতে তোমালোকে কৰিবা সিলেক্ট পিডিএফ বুলি আছে সেই সিলেক্ট পিডিএফত যাবা এটা ওচৰত মই এক্সাম্পল হিচাপে পিডিএফ টা লৈছো ঠিক আছে উমৰ ফাইলত আছে আধাৰ কাৰ্ডটো এটো ধৰি লৈছে আধাৰ কাৰ্ড এক্সাম্পল হিচাপে মই ইয়াতে বোলে সাইজটো বেছি আছিল মই সাইজটো এনেকৈ বনাই লব পাৰো নে কম প্ৰাইসত কৰি ঠিক আছে এটো কমাই পেলা এনেকৈ এটো হৈ গল বোলে 36 KB তা ডাউনলোড কৰি লবা ডাউনলোড কৰি আকৌ ৰিনেম কৰি লবা তাৰপিছত আপলোড দি দিবা তা প্ৰিভিউ কৰিবা আতে কৈছে 10 মাৰ্কশিট এণ্ড সাৰ্টিফিকেট তোমালোকে মেট্ৰিকৰ মাৰ্কশিট বা সাৰ্টিফিকেটখন দিব লাগিব কৈছে যিকোনো এখন দিলে হ'ব মাৰ্কশিটখনে তোমালোকে দি দিবা ইয়াত অবলিক দিছে যেতিয়া যিকোনো এখন মানে মেট্ৰিকৰ মাৰ্কশিটখন তোমালোকে পিডিএফ কৰি তোমালোকে দি দিবা আপলোড ঠিক আছে মই ধুনিয়াকে তোমালোকক দি দিছো একেবাৰে দেখাই দিছো তোমালোকক বাৰ্থ সাৰ্টিফিকেটখন মই দি দিছো ধুনিয়াকে মোৰ ওচৰত বাৰ্থ সাৰ্টিফিকেটখন নাই বাৰু মই কিবা এটাহে তোমালোকক এক্সাম্পল হিচাপে দেখাই দিছো আধাৰ কাৰ্ডটোকে দি দিলো মই এক্সাম্পল হিচাপে আধাৰ কাৰ্ড নিদিবা তোমালোকে আকৌ তোমালোকে মেট্ৰিকৰ এডমিট কাৰ্ডটো দিবা যাৰ যাৰ জনে জনে বোলে ক্লাছ 8 ৰ হয় তেওঁলোকৰ যদি মেট্ৰিকৰ এডমিট কাৰ্ড নাথাকে তেওঁলোকে আধাৰ কাৰ্ড দিবা তাৰ পাছত ইয়াতে 10 ৰ মাৰ্কশিটখন তেনেকৈ আপলোড দিবা তাৰ পাছত ইয়াতে কৈছে আদাৰ বেকওয়াৰ্ড কাষ্ট ওবিসি ৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব জনে তোমালোকে আৰু কাষ্ট সাৰ্টিফিকেটখন দিবা যাৰ যাৰ জি কাষ্ট হয় সেই কাষ্ট সাৰ্টিফিকেটখন তোমালোকে পিডিএফ কৰি দিবা সুটিয়া সাৰ্টিফিকেট একেটাই সেই কাষ্ট সাৰ্টিফিকেটখন দিবা জনে জনে ওবিসি সিলেক্ট কৰিছিলে তেওঁলোকে সুটিয়া সাৰ্টিফিকেট বুলি কৈছে যেটো তেওঁলোকৰ সাব কাষ্ট আছিল দুইটা অপচনত তোমালোকে একে দিবা সুটিয়া সাৰ্টিফিকেট ওবিসি সাৰ্টিফিকেট একে কিছুমান কোচ হ'ব পাৰে কোচ দিবা আহোম হলে আহোমৰ দি দিবা একেখনে দি দিবা তাৰ পিছত তোমালোকে গুটেখিনি মই ডকুমেন্টছখিনি ফিল কৰি লৈছো তাৰ পিছত তোমালোকক দেখাই আছো মই এতিয়া মই গুটেখিনি ডকুমেন্টছ আপলোড কৰি দিলো গুটেখিনি ডকুমেন্টছ আপলোড কৰাৰ পাছত এমুৰ এনেকৈ আহি গৈছে গুটেখিনি ডকুমেন্টছ আপলোড কৰাৰ পাছত প্ৰিভিউ বিলাক আহি গৈছে তাৰ পিছত ইয়াতে সেভ এণ্ড নেক্সট তোমালোকে ক্লিক কৰিবা চাই লবা এবাৰ গুটেখিনি ডকুমেন্টছ শুদ্ধ আছে নে নাই তাৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰিবা সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত গুটে ফৰ্মখন প্ৰিভিউ এণ্ড ফাইনেল সাবমিটত আহি গৈছে গুটে ফৰ্মখন তোমালোকৰ এনেকৈ আহি গৈছে ঠিক আছে তোমাক গুটেখিনি চাই লবা তাৰ পাছত তোমালোকে এই ৰাইট চিনত ক্লিক কৰিবা তাৰ পাছত সেভ এণ্ড ফাইনেল সাবমিটত তোমালোকে ক্লিক কৰিবা সেভ এণ্ড ফাইনেল সাবমিট ইয়াতে তোমালোকে সেভ এণ্ড ফাইনেল সাবমিটত ক্লিক কৰি দিবা ইয়াতে মই সেভ এণ্ড ফাইনেল সাবমিটত ক্লিক কৰিছো ইয়াতে লিখা আছে this credential will be used for seat enroll so kindly verify all details carefully be submitted once submitted this এবাৰ যদি তোমালোকে যদি সাবমিট কৰি দিয়া তোমালোকে এডিট কৰিব নোৱাৰিবা হেবে তোমালোকে কেয়াৰফুলি ভিডিওটো চাবা আৰু ধুনিয়াকে ডকুমেন্টছখিনি শুদ্ধকে দিবা যেটো মই ডকুমেন্টছখিনি মই ভুলকে দিছো কাৰণ মোৰ ডেমো ফৰ্ম হেতু তোমালোকে শুদ্ধকে দিবা do you wish to final submit yesত তোমালোকে ক্লিক কৰিবা yesত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত ইয়াতে এখন ফৰ্ম আহিব চোৱা এটা লেখা আছে ইম্পৰ্টেন্ট মেসেজ বুলি এটা লেখা আছে ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিটেড সাকসেসফুলি you are requested to take a printout of application form available against candidate profile option and visit near government ITI for documents verification তাৰ পাছত এতিয়া ইয়াৰ পাছত কি কৰিব লাগিব তোমালোকে যিখন এখন তোমালোকৰ ৰেজিষ্ট্ৰেচন ফৰ্ম আছে যিখন তোমালোকৰ প্ৰিন্ট আউট এখন ৰেজিষ্ট্ৰেচন যিখন আমি কৰিলো তাৰ পিছত এখন তোমালোকৰ ৰেজিষ্ট্ৰেচন ফৰ্ম লাব প্ৰিন্ট আউটটো কৰি তোমালোকে তোমালোকৰ ওচৰৰ নিয়াৰেষ্ট তোমালোকৰ ওচৰৰ সৰকাৰি ITI ইনষ্টিটিউটলৈ যোৱা সৰকাৰি ইনষ্টিটিউটলৈ যোৱা গৈ পেলাই তোমালোকে ডকুমেন্টছখিনি ভেৰিফিকেশন কৰাই আনা ঠিক আছে এতিয়া তোমালোকে গম পালা নহয় এখন তোমালোকক দেখাই দিছো ক'ত পাবা ৰেজিষ্ট্ৰেচন ফৰ্মখন ক'ত পাবা তোমালোকে কেণ্ডিডেট প্ৰফাইলত আছে এইটো
এভেইলেবল সার্ভিসত ক্যান্ডিডেট প্রোফাইলে যাবা ক্যান্ডিডেট প্রোফাইল গৈ পেলাই তোমালোকে এই ফর্মখন তোমালোকে প্ৰিন্ট আউট কৰিবা চোৱা প্ৰিন্ট আউট কৰিব লাগিব এটা লিখা আছে ডাউনলোড সার্টিফিকেট ডাউনলোড ক্যান্ডিডেট প্রোফাইল এটোত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এই ফর্মখন আহি গৈছে এই ফর্মখন দেখিছা তোমালোকে এইখন ফর্ম তোমালোকে প্ৰিন্ট আউট কৰিব লাগিব ঠিক আছে এই ফর্মখন তোমালোকে কম্পিউটার তোমালোকে এখন ডাউনলোড কৰি লবা এই অপশনটো ডাউনলোড বুলি আছে ডাউনলোড কৰি লবা ঠিক আছে মই ধুনীয়াকৈ ডাউনলোড কৰি লৈছো ঠিক আছে ডাউনলোড কৰিলো ডাউনলোড কৰাৰ পাছত ফর্মখন এনেকৈ আহি গৈছে এক সেকেন্ড এইখন ফর্ম এই ফর্মখন তোমালোকে ডাউনলোড কৰিবা ডাউনলোড কৰাৰ পাছত কম্পিউটাৰ দোকানত গৈ প্ৰিন্ট আউট কৰি লবা কালাৰ প্ৰিন্ট আউট কৰি তোমালোকে ডকুমেন্টস খিনি অৰিজিনাল ডকুমেন্টস খিনি লগত নি তোমালোকে নিয়ারেস্ট গভর্নমেন্ট ITI ইনস্টিটিউটলৈ যাবা গৈ পেলাই ডকুমেন্টস খিনি ভেৰিফিকেশন কৰাবা আৰু তোমালোকৰ এডমিশনটো হৈ যাব তাৰ পাছত ইয়াতে সহি এটা মাৰিব লাগিব ফৰ্মখনৰ সিগনেচাৰ অফ ক্যান্ডিডেট তোমালোকে সহিটো মাৰিব লাগিব এই ফৰ্মখনত দেখিবা তলতে লিখা আছে এনেকৈ তোমালোকে কৰিব পাৰিবা ভিডিওটো বহুত দীঘলীয়া হ'ল কিন্তু তোমালোকৰ বাবে গুটেখিনি ধুনীয়াকৈ বুজাই দিছো ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিলে আৰু লাইক এটাটো কৰিবা কমেন্টও কৰিবা থ্যাংক ইউ বুলি যদি তোমালোকৰ কিবা হেল্পফুল হৈছে আৰু ITI সম্পৰ্কে ভিডিও আহি আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু মই এটা ব্লগিং চেনেল বনাইছো ব্লগিং চেনেলটো তোমালোকে গবলা চাবাকে উমৰ ব্লগছ বুলি আছে ঠিক আছে বাই বাই